হ্যালো গাইস, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাৰুল জিকে মাষ্টাৰ। তো আজি আপোনালোকক থাৰ্ড গ্ৰেডৰ কিছু প্ৰশ্ন দেখাম। তাৰ ভিতৰত এটা মই টপিক বাছি লৈছোঁ। সেইটো টপিক হ'ল যে অসমৰ বিখ্যাত ঠাই আৰু কীৰ্তিচিহ্নবিলাক ক'ত ক'ত আছে সেইবিলাক আজি আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জয়সাগৰ ট্যাঙ্ক ৱাজ বিল্ড বাই জয়সাগৰ ট্যাঙ্ক কোনে খান্দিছিল, কোনে বনাইছিল? ইয়াত চাৰিটা অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ ট্যাঙ্কটো খন্দাইছিল। আম্বুবাচী মেলা ক'ত হয়? আম্বুবাচী মেলা কামাখ্যা মন্দিৰত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামাখ্যা টেম্পল। কামাখ্যা টেম্পলটো ক'ত আছে আপোনালোকে সকলোৱে জানে নিশ্চয়। কামাখ্যা টেম্পলটো নীলাচল পাহাৰত আছে। আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল লাষ্ট কেপিটেল অফ কাছাৰী। কাছাৰীৰ লাষ্ট কেপিটেলটো ক'ত আছিল? আৰু ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাইভং। মাইভঙত আছিল লাষ্ট কেপিটেলটো। আৰু আউনীআটী সত্ৰ লোকেটেড। আউনীআটী সত্ৰ ক'ত আছে? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাজুলীত আছে আউনীআটী সত্ৰ। চামগুৰি সত্ৰ ইজ মেইনলি ফেমাছ ফৰ। চামগুৰি সত্ৰটো কিহৰ কাৰণে বিখ্যাত? ইয়াৰ চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাস্ক মেকিঙৰ কাৰণে এইটো বিখ্যাত। চৰাইদেউ মৈদামছ হুইচ আৰ চিন ইন দ্য নিউজ আৰ লোকেটেড ইন হুইচ ষ্টেট। চৰাইদেউ মৈদামটো মাজে সময়ে নিউজত দেখা যায় আৰু এইটো ক'ত অৱস্থিত? এইটো অসমত অৱস্থিত। চাৰিটা অপশ্যনৰ ভিতৰত এইটো হ'ব অসম। আৰু ওৱান হুইচ হিলছ তেজপুৰ লোকেটেড। তেজপুৰত কোনটো পাহাৰ আছে? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত হ'ব বামুণী হিলছ। When was the বড়োদৰা was founded? কেতিয়া বড়োদৰা ফাউণ্ডেড হৈছিল? আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব 1494। Apart from Assam, in which there two borders does found in lines? অসমৰ কোনটো জিলাৰ লগত ভৈৰৱকুণ্ডাই শ্বেয়াৰ কৰে, বা অসমৰ বাহিৰত কোনটো ৰাষ্ট্ৰৰ লগত শ্বেয়াৰ কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব ভূটান এণ্ড অৰুণাচল প্ৰদেশ। ভূটান আৰু অৰুণাচল প্ৰদেশৰ মাজত ভৈৰৱকুণ্ডাটো শ্বেয়াৰ কৰে। শুৱালকুছি ইজ ফেমাছ ফৰ। শুৱালকুছি কিহৰ কাৰণে বিখ্যাত? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাট মুগাৰ কাৰণে শুৱালকুছি বিখ্যাত। তো আজি ভিডিঅ'টো বন্ধুসকল এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এইটো বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে বনোৱা হৈছে। আপোনালোকে থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড আৰু আছাম পুলিচৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। ভিডিঅ'টো অকণো ভাল লাগি থাকিলে লাইক কৰিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু বন্ধু বান্ধৱীৰ মাজত এইটো শ্বেয়াৰ কৰি দিব। আৰু আমাৰ আনোৱাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।